জুৰিয়া উন্নয়ন খণ্ড বিষয়াৰ লুণ্ঠন ৰাজ। জুৰিয়াৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ কাৱৈমাৰীত MGNৰেগাৰ পথৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ। কাৱৈমাৰীৰ স্থানীয় ২-৩জন কংগ্ৰেছী দালালে জুৰিয়া উন্নয়ন খণ্ড বিষয়াৰ লগত হাত মিলাই চৰকাৰী ইষ্টিমেট নোহোৱাকৈ ২০-৩০ ট্ৰেক্টৰ মাটি পেলাই লাখ লাখ টকা বিভিন্ন জব কাৰ্ডৰ যোগেদি হৰলুকি কৰি উঠোৱাৰ অভিযোগ। এই সন্দৰ্ভত স্থানীয় ৰাইজে জিলা কাৰ্যবাহী বিষয়াক পূৰ্বতে অভিযোগ দিয়াত চিফ মুখ্য কাৰ্যবাহী অভিযন্তাই তদন্ত কৰি চৰকাৰী ইষ্টিমেট মতে মাটি পেলাবলৈ নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ নৎসাত কৰি মুখ্য কাৰ্যবাহী অভিযন্তাই বুঢ়া আঙুলি দেখুৱাই ইষ্টিমেট মতে কাম নকৰি পুনৰ মাটি পথত নেপেলাই জিঅ'টেক কৰি উক্ত ৰাস্তাত আবণ্টিত ধন আত্মসাৎ কৰাৰ চেষ্টা চলাই স্থানীয় একাংশ কংগ্ৰেছী দালালে। জুৰিয়া উন্নয়ন খণ্ডৰ বিষয়াৰ নেতৃত্বত ২-৩জন কংগ্ৰেছী দালালে সেই ৰাস্তাতে পুনৰ জিঅ'টেক কৰি আবণ্টিত টকা উঠাব বিচৰাত স্থানীয় সচেতন ৰাইজৰ লগতে ক্ষুব্ধ হৈ পৰে ৰূপহী মণ্ডলৰ বিজেপি কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ছাদ্দাম হুছেইন। এনে দুৰ্নীতিৰ লগত জড়িত বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ নগাঁও জিলাৰ অধিকাৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনায়। ব্যুৰ' ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। এই ৰাস্তাটো বিশেষকৈ জুৰিয়া উন্নয়ন খণ্ডৰ অধীনত বগৰীগুৰি জিপিৰ অন্তৰ্গত এইটো ৰাস্তা কাৱৈমাৰীৰ। এইটো আপোনাৰ হেৰি আছে, স্কিম হৈছে আলি আহমদ হাউচ টু PWD ৰুট। কিন্তু 2023 চনত 20-30 গাড়ী মাটি ইয়াত পেলাইছে। পেলাই 2023 চনতে 2,68,000 টকা উঠাইছে। আমি গম পাই আমি আচৰিত লাগিছে যে 2,68,000 টকা 20-30 গাড়ী মাটিৰ বাবদ উঠাই দিলে। গতিকে আমি এইটো কমপ্লেইন কৰিছিলোঁ ভিডিঅ', কিন্তু ভিডিঅ' শুনা নাই। পিছত আমি চিঅ'ক কমপ্লেইন কৰিছোঁ। চিঅ'ক কমপ্লেইন কৰাৰ পিছত চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহি কামটো চাই পেলাই সিহঁতে বিসংগতি পাইছে, পাই পেলাই কৈছে যে এইটো কামটো একফালৰ পৰা ইষ্টিমেট মতে কৰি আহিব লাগে, পুনৰ মাটি পেলাব লাগে, পেলাই পিছত পইচা ডিমাণ্ড দিব লাগে। আজি 1-1.5 মাহ কামটো ষ্টপ হৈ থকাত এতিয়া জুৰিয়া উন্নয়ন খণ্ড বিষয়া ভিডিঅ' নিজে আহি পেলাই কেইজনমান কংগ্ৰেছী দালাল লগত লৈ পেলাই এই কামটো কি কৰিছে, সেই পুৰণা ৰাস্তাটোতেই নতুনকৈ মাটি পেলাব লাগে যিহেতু মাটি নেপেলাই পুৰণা ৰাস্তাটোতেই কোৰ মাৰি মাৰি মহিলা লৈ পেলাই জিঅ'টেক কৰি আছে পুনৰ পইচা উঠাবলৈ। মানে অলৰেডি 20-30 গাড়ী মাটিৰ বাবদ 2,68,000 টকা অলৰেডি উঠালেই। যদি এইটো আপোনালোকে চাইছে এইমাত্ৰ ৰাস্তাখিনি কিমান গাড়ী মাটি ইয়াত আছে, আৰু ইষ্টিমেট মতে 5 মিটাৰ ৰাস্তাও দেখুৱাব নোৱাৰিব। 2,68,000 উঠাইছে, এতিয়াও 2-3 দিন ধৰি জিঅ'টেক কৰি আছে। এইটো কি ভিডিঅ' প্ৰত্যক্ষদৰ্শী নহয় নেকি? ভিডিঅ' কিহৰ ভিত্তিত ইংগিত দিলে যে পুনৰ জিঅ'টেক কৰিব লাগে? আৰু দীপেন যিজন ইঞ্জিনিয়াৰ কনিষ্ঠ অভিযন্তা সিও ইয়াত জড়িত হৈ আছে। এতিয়া বৰ্তমান এইজন বিষয়া, দুৰ্নীতিকাৰী বিষয়া ভিডিঅ'জনৰ নেতৃত্বত 2-এজন কংগ্ৰেছী দালাল যুৱ কংগ্ৰেছৰ ল'ৰা মিলি এই বগৰীগুৰি জিপিৰ প্ৰায়বোৰ ৰাস্তাতেই এনেকৈ 10% কাম কৰি পেলাই 15% টকা উঠাই লোৱা আমাৰ প্ৰত্যক্ষদৰ্শী আমি চাই আছোঁ ৰাইজে। আজি বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো ভিডিঅ'জনে কাণ সাৰ নাই, আৰু ভিডিঅ'জনে চাই পেলাইও যে পুনৰ এইখন ৰাস্তাতে মাটি পেলাব লাগে, মাটি নেপেলাই ইষ্টিমেট মতে কাম কৰিব লাগে, কাম নকৰি টকা উঠোৱাটো অযোগ্য হৈছে। এইটো আমি ৰাইজে ধিক্কাৰ জনাইছোঁ ভিডিঅ'জনক। আমি হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমি নগাঁও জিলা উপায়ুক্তক আহ্বান জনাওঁ, এই ৰাস্তাটো তদন্ত কৰি এই দুহিকাৰী এই বিষয়াক তদন্ত কৰি পেলাই এই দুৰ্নীতিকাৰী বিষয়াক আৰু যিজন অভিযন্তা জড়িত হৈ আছে এইবিলাক দুৰ্নীতিকাৰীক আৰু যিবিলাক জড়িত হৈ আছে মুঠতে এই ৰাস্তাটোত জড়িত এইবিলাকক কঠোৰ শাস্তি বিহিব লাগে আৰু তৎকালে ব্যৱস্থা ল'ব লাগে। আৰু যি পইচা আত্মসাৎ কৰিব চেষ্টা কৰি আছে, খালি এইখন ৰাস্তাই নহয়, বগৰীগুৰি জিপিত প্ৰায়বোৰ ৰাস্তাই MGNৰেগাৰ ৰাস্তা। আজি পঞ্চায়তৰ সময় উকলিল, তথাপিও সেইবিলাক মানুহে কংগ্ৰেছী কেইটামান পঞ্চায়তৰ মানুহে আৰু যুৱ কংগ্ৰেছী কেইটামান ল'ৰাই লগত লৈ গোটালা কৰি আছে। মই এইটো চিঅ' ছাৰক অভিযোগ কিছুদিন আগত ৰাইজৰ হৈ দিছিলোঁ আৰু সেই বিষয়ে তদন্ত কৰিছিলে। কিন্তু এতিয়া আমাৰ উন্নয়ন বিষয়া ইয়াত নিশ্চয় জড়িত হৈ আছে, কাৰণ ইয়াত কোনো কামৰ কথা নাই। সি নিজে আকৌ ইংগিত দি দিছে এইটো যে পইচা উঠাব লাগে, সেইকাৰণে আজি মাটি নেপেলাই 2-3 দিন ধৰি জিঅ'টেক কৰি আছে। এইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই দুৰ্নীতিকাৰী বিষয়াক তৎকালে বিহিত ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ, আৰু DC ছাৰকো আহ্বান জনাইছোঁ যে ইমিডিয়েট এই বিষয়াক
শাস্তিৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে। আমি এইখিনি আপোনালোকক চেনেলৰ যোগেদি জনাব বিচাৰিছোঁ।